নিশ্চয়কৈ চাওক অসম সাহিত্য সভাৰ এই যে সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনৰ নিশাৰ ভাগৰ যিটো পৰিৱেশ সেই পৰিৱেশটোত দেখিলে ক'ব পাৰিব এই যে সাহিত্য সভা এক প্ৰকাৰ জনসমুদ্ৰত এতিয়া পৰিণত হৈছে। এই মুহূৰ্তত উপস্থিত আছোঁ প্ৰজ্ঞা বজালী আৰু বৰপেটা জিলাৰ সৌজন্যত ইয়াত অনুষ্ঠিত হোৱা ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱগাথাৰ যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনীৰ বাহিৰভাগত উপস্থিত আছোঁ আৰু বাহিৰভাগৰ যিখন মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰত দেখিবলৈ পাব বিভিন্ন প্ৰান্তৰ পৰা যিসকল দৰ্শক বা যিসকল সাহিত্যানুৰাগী বা গ্ৰন্থানুৰাগী সেই গ্ৰন্থানুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ মই দৰ্শকসকলক এই দৃশ্যখিনি দেখুৱাইছোঁ, যেনিয়ে চাই তেনিয়ে কেৱল জনসমুদ্ৰত পৰিণত হৈছে। আৰু আনটোফালে দেখিবলৈ পাব যি বিজ্ঞান মেলাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে সেই বিজ্ঞান মেলাৰ যিখন মূল প্ৰৱেশদ্বাৰ সেই মূল প্ৰৱেশদ্বাৰৰ বাহিৰভাগত বিভিন্ন প্ৰান্তৰ পৰা যিসকল সাহিত্যানুৰাগী ৰাইজ সেই সাহিত্যানুৰাগী ৰাইজে ভিৰ কৰিছে। প্ৰতিটো অনুষ্ঠানতে বিজ্ঞান মেলা হওক, প্ৰদৰ্শনী হওক, গ্ৰন্থমেলা হওক বা ইয়াত থকা যি মূল মঞ্চৰ যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহ উপভোগ কৰাৰ বাবেও কিন্তু বিভিন্ন প্ৰান্তৰ পৰা সাহিত্যানুৰাগীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে। আমি প্ৰজ্ঞা বজালী আৰু বৰপেটা জিলাৰ সৌজন্যত অনুষ্ঠিত হোৱা ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱগাথাৰ যি স্থলী সেই স্থলী আমি দেখুৱাম আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিম, কাৰণ দেশৰ যিসমূহ ঐতিহ্য আৰু গৌৰৱগাথা সেই গৌৰৱগাথাক প্ৰজ্ঞা বজালী আৰু বৰপেটা জিলাৰ উদ্যোগত ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। এয়া দেখুৱাইছোঁ পোনপটীয়াকৈ পাঠশালাৰ অধিৱেশনস্থলীৰ পৰা ইয়াত ৰামসেতুত ব্যৱহাৰ হোৱা যি শিলাখণ্ড সেই শিলাখণ্ডকো ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। একাদিক্ৰমে বিভিন্ন ধৰণৰ যিসমূহ ঐতিহ্য বা ইয়াৰ গৌৰৱগাথা সেই গৌৰৱগাথাসমূহক তুলি ধৰাৰ প্ৰয়াস কৰিছে। স্বদেশ সম্পৰ্কে অসমৰ মহাপুৰুষ আৰু পণ্ডিতৰ যিসমূহ বাণী সেই বাণীসমূহো ইয়াত তেখেতসকলে প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছে। আৰু আনফালে গো বিজ্ঞান অনুসন্ধান কেন্দ্ৰ আৰু গৌ মাতাৰ ওপৰত ভগৱানৰ যি নিবাসস্থান এই ধৰণে প্ৰতিখিনি তথ্য ইয়াত তেখেতসকলে তুলি ধৰাৰ প্ৰয়াস কৰিছে। আৰু ঠিক একেদৰে ভগৱান শ্ৰীকৃষ্ণৰ যি দশাৱতাৰ সেই দশাৱতাৰকো ইয়াত প্ৰজ্ঞা বজালী আৰু বৰপেটা জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যি প্ৰদৰ্শনী এই প্ৰদৰ্শনীত ব্যৱস্থা কৰা হৈছে দেখুওৱাৰ। মই আন দৃশ্য কিছু দেখুৱাম আমাৰ ND24 দৰ্শকসকলক। যি শক্তিপীঠ সেই শক্তিপীঠসমূহক ইয়াত যি শক্তিপীঠৰ যিসমূহ প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিসমূহো ইয়াত প্ৰদৰ্শন কৰিছে। পোনপটীয়াকৈ দেখুৱাইছোঁ সাহিত্য সভাৰ যি সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনস্থলীৰ পৰা। আৰু এই ধৰণে প্ৰজ্ঞা বজালী আৰু বৰপেটা জিলাৰ সৌজন্যত অনুষ্ঠিত হোৱা যি ভাৰতবৰ্ষৰ গৌৰৱগাথা আৰু ঐতিহ্য প্ৰদৰ্শনী সেই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে প্ৰতিটো অনুষ্ঠানতে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল দৰ্শক বা যিসকল সাহিত্যানুৰাগী সেই সাহিত্যানুৰাগীয়ে ভিৰ কৰিছে আৰু ভিৰ কৰি এই সাহিত্য সভাৰ অধিৱেশন উপভোগ কৰিছে। একাদিক্ৰমে দেখুৱাইছোঁ সৃষ্টিৰ যি বিশ্লেষণ সেই বিশ্লেষণ ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰিছে। প্ৰাচীন কামৰূপৰ ৰাজবংশাৱলীৰ পৰা আৰম্ভ কৰি ইয়াত বিভিন্ন তথ্য বৰ্মন বংশৰ ৰজাসকল হওক বা শালস্তম্ভ বংশৰ ৰজাসকল হওক, পাল বংশৰ ৰজাসকলৰ যি তথ্য সেই তথ্য ইয়াত উল্লেখ কৰিছে উদ্যোক্তাসকলে। আমি কথাও পাতিম, দৃশ্যখিনিও আমি দেখুৱাই থাকিম আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ যদি সম্ভৱ হয় কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে? পাঠশালাৰে। কেনেকুৱা লাগিছে অধিৱেশন? বহুত ভাল লাগিছে। কি চালে? বস্তু এতিয়া আহিছোহে, মাত্ৰ আহিছেহে এতিয়া সোমাইছোহে, এইবোৰ চাই আছো, বহুত নজনা বস্তু জানিব পাৰি আছো, ভালেই লাগিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। পাঠশালা দ্বিতীয়বাৰৰ বাবে এই সাহিত্য সভাৰ অধিৱেশন হৈছে, গতিকে নিশ্চয়কৈ পাঠশালাবাসীৰ বাবে এক গৌৰৱৰ কথা। নিশ্চয়কৈ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল দৰ্শক বা সাহিত্যানুৰাগী সেই সাহিত্যানুৰাগীয়ে ইয়াত ভিৰ কৰিছে। ইয়াত বিভিন্ন ধৰণৰ তথ্যচিত্ৰ হওক বা বিভিন্ন ধৰণৰ যিসমূহ ইয়াত তথ্য সেই তথ্যসমূহ উপস্থাপন কৰি এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। গুৰুজনাৰ ভাৰত ভ্ৰমণৰ স্থান, ভাৰতৰ ধাৰ্মিক গুৰুসকলৰ যি পূৰ্বাঞ্চল ভ্ৰমণ সেই ভ্ৰমণৰ তথ্যও ইয়াত উল্লেখ কৰা হৈছে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে আজি দ্বিতীয়টো দিনা সাহিত্য সভাৰ যি পাঠশালাৰ যি সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন সেই অধিৱেশনস্থলীৰ প্ৰতিটো অনুষ্ঠানতে এক প্ৰকাৰ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।